নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল আৰু মোৰ শুভাকাংক্ষী ৰাইজ আপোনালোক নিশ্চয় ভালে আছে হয় ময়ো ভালে আছোঁ আপোনালোকে জানে যে আমাৰ শৰীৰত বিভিন্ন গ্লেণ্ড থাকে এই গ্লেণ্ডবিলাকে কিছুমান হৰমন সৃষ্টি কৰি আমাৰ শৰীৰৰ বিভিন্ন অংগত ই সুন্দৰভাৱে কাৰ্য পৰিচালনা কৰে মানৱ শৰীৰত থকা বিভিন্ন গ্লেণ্ডবিলাকৰ ভিতৰত থাইৰয়ড গ্লেণ্ডো এটা গ্লেণ্ড আৰু আজি মই আপোনালোকক এই থাইৰয়ড গ্লেণ্ডৰ বিষয়ে চমুকৈ ক'ব বিচাৰিছোঁ আমাৰ শৰীৰৰ ডিঙিৰ আগভাগত স্বতন্ত্ৰৰ তলৰ ফালে আৰু শ্বাসনলীৰ ওপৰ ফালে থাইৰয়ড গ্ৰন্থি থাকে এই গ্ৰন্থিটোৰ ওজন প্ৰায় 25 গ্ৰাম আৰু এই থাইৰয়ড গ্লেণ্ডটোৱে দুটা হৰমনৰ সৃষ্টি কৰে এটা হ'ল থাইৰক্সিন আৰু এটা হ'ল ট্ৰাইঅডোথাইৰইন এই হৰমনবোৰে আমাৰ শৰীৰত বিভিন্ন অংগত বিভিন্ন ধৰণে প্ৰভাৱ বিস্তাৰ কৰে নাম্বাৰ 1 খাদ্যৰ পৰিপাক প্ৰণালীত ই যথেষ্ট সহায় কৰে আৰু এই শৰীৰৰ পৰা দূষিত পদাৰ্থবোৰ বা দ্ৰব্যবোৰ বাহিৰ কৰি দিয়ে নাম্বাৰ 2 এই হৰমনে আমাৰ স্বাস্থ্য সুন্দৰ কৰি ৰাখে আৰু মানসিক বিকাশত সহায় কৰে নাম্বাৰ 3 মানৱ শৰীৰৰ প্ৰজনন তন্ত্ৰত ই যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে নাম্বাৰ 4 বয়স্ক লোকৰ মস্তিষ্কৰ কামবোৰ খুব সুন্দৰভাৱে পৰিচালনা কৰে নাম্বাৰ 5 মানুহৰ শৰীৰৰ হৃদস্পন্দন ই ঠিকভাৱে নিয়ন্ত্ৰণ কৰে নাম্বাৰ 6 ই মানুহৰ শৰীৰৰ উষ্ণতা নিয়ন্ত্ৰণ কৰে নাম্বাৰ 7 মানৱ শৰীৰত থকা হাড়বিলাকৰ ই বৃদ্ধি কৰে নাম্বাৰ 8 মাতৃদুগ্ধ বৃদ্ধি কৰে এটা কথাটো হ'ল থাইৰয়ড গ্লেণ্ডৰ কিবা বিকাৰ বা ৰোগ হ'ব পাৰে নেকি হয় বিভিন্ন থাইৰয়ড সমস্যাৰ বাবে থাইৰয়ড গ্লেণ্ডৰ বিকাৰ বা ৰোগ হ'ব পাৰে নাম্বাৰ 1 হাইপোথাইৰয়ডিজম যেতিয়া থাইৰয়ড গ্লেণ্ডে শৰীৰত থাইৰয়ড হৰমন কমকৈ সৃষ্টি কৰে তেতিয়া হাইপোথাইৰয়ডিজম হ'ব পাৰে নাম্বাৰ 2 হাইপাৰথাইৰয়ডিজম যেতিয়া শৰীৰত থাইৰয়ড গ্লেণ্ডে বেছিকৈ হৰমন উৎপাদন কৰে তেতিয়া হাইপাৰথাইৰয়ডিজম হ'ব পাৰে নাম্বাৰ 3 গয়টাৰ যেতিয়া থাইৰয়ড গ্লেণ্ডটো বাঢ়ি যায় নাম্বাৰ 4 থাইৰয়ড নডুল যেতিয়া থাইৰয়ড গ্লেণ্ডটো ফুলি যায় আৰু নাম্বাৰ 5 থাইৰয়ড কেঞ্চাৰ এইখিনিতে আপোনালোকক কৈ থওঁ যে শৰীৰত থাইৰয়ড হৰমনৰ মাত্ৰা অৰ্থাৎ থাইৰক্সিন আৰু ট্ৰাইঅডোথাইৰইন এই হৰমন দুটাৰ মাত্ৰা নিয়ন্ত্ৰণ কৰে মগজুত থকা পিটুইটাৰী গ্লেণ্ডৰ পৰা সৃষ্টি হোৱা TSH অৰ্থাৎ থাইৰয়ড ষ্টিমুলেটিং হৰমনে প্ৰিয় বন্ধু বান্ধৱীসকল আজি মই আপোনালোকক আমাৰ শৰীৰত থকা বিভিন্ন গ্লেণ্ডবিলাক আৰু সেই গ্লেণ্ডবিলাকে সৃষ্টি কৰা বিভিন্ন হৰমনবিলাকৰ উত্থান আৰু পতনে কিদৰে মানৱ শৰীৰৰ অংগবিলাকক পৰিচালনা কৰে এই গ্ৰন্থিবিলাকৰ ভিতৰত মই বিশেষকৈ আপোনালোকক আজি থাইৰয়ড গ্লেণ্ডৰ বিষয়ে বিশদভাৱে আলোচনা কৰিলোঁ পিছলৈ মই এই থাইৰয়ড গ্লেণ্ডটোৱে কি ৰোগ সৃষ্টি কৰিব পাৰে মই কোৱাৰ দৰে হাইপৰথাইৰয়ডিজম হাইপাৰথাইৰয়ডিজম গয়েটাৰ থাইৰয়ড নডুল আৰু কেঞ্চাৰ এই ৰোগৰ বিষয়ে পিছত মই আপোনালোকক বিশদভাৱে আলোচনা কৰিম প্ৰিয় বন্ধু বান্ধৱীসকল আপোনালোকে নিশ্চয় মোৰ ভিডিঅ'টোৰ পৰা গম পালে যে থাইৰয়ড গ্লেণ্ডে আমাৰ শৰীৰত মুখ্য ভূমিকা গ্ৰহণ কৰে আৰু ইয়াৰ পৰা যি সৃষ্টি হয় হৰমন এই হৰমনৰ উত্থান পতনে আমাৰ শৰীৰত কেনেকৈ বেমাৰৰ উৎপত্তি কৰে সেই বিষয়ে আপোনালোকে জানিবলৈ অলপ হ'লেও সক্ষম হ'ল পিছৰ ভিডিঅ'টোত মই এই বেমাৰবিলাকৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম মই আশা কৰিম আপোনালোক অলপ হ'লেও উপকৃত হ'ব আজিৰ ভিডিঅ'টো ইমানেই ধন্যবাদ